নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জনিষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ধন টকা পইচা আকৰ্ষণ কৰিব পৰা এটা চমৎকাৰী উপায় সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকক বিভিন্ন উপায় সম্পৰ্কে জনাইছিলোঁ, যাৰ জৰিয়তে আমি ধন টকা পইচাক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আমি এঞ্জেল নাম্বাৰ, কুবেৰ মন্ত্ৰ, লক্ষ্মীৰ মন্ত্ৰ বা যন্ত্ৰৰ সম্পৰ্কে মই আপোনালোকক কৈছিলোঁ। আজি মই আপোনালোকক এনেকুৱা এটা চমৎকাৰী চিম্বলৰ সম্পৰ্কে আপোনালোকক ক'ম, যিটো চিম্বল যদি মই কোৱা ধৰণে আপোনালোকে ব্যৱহাৰ কৰে, তেন্তে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যদি কিবা সমস্যা হৈ আছিলে, সেই ব্যৱসায়টো আপোনালোকৰ উন্নতি হ'বলৈ ল'ব। যদি আপোনাৰ হাতত পইচা নাথাকে, আপুনি যিমান টকা ইনকাম কৰিলেও এক পইচা আপোনালোকে সঞ্চয় কৰিব নোৱাৰে। যদি আপোনাৰ পাৰ্চত পইচা ৰাখিলেই খুব কম সময়ৰ ভিতৰতে পাৰ্চটো আপোনাৰ খালী হৈ যায়, বহু কষ্ট কৰিলেও আপুনি সঞ্চয় কৰিব নোৱাৰে, পইচা অধিক খৰচ হয়, অদৰকাৰীকৈ খৰচ হয়, বা যদি আপোনাৰ পইচা য'ত ত'ত ফচি আছে, যিসকলে আপোনাৰ পৰা পইচা লৈছে তেওঁলোকে আপোনালোকক সময়মতে পইচা দিয়া নাই, আপোনাক অৰ্থৰ প্ৰয়োজন আছে কিন্তু আপুনি বহু চেষ্টা কৰিও অৰ্থ বা ধন টকা পইচা অৰ্জন কৰিব পৰা নাই, এই গোটেইকেইটা সমস্যাৰ কাৰণে আপোনালোকে এই উপায়টো কৰিব পাৰে। যদি ব্যৱসায়ত আপোনাৰ সমস্যা হৈ আছে, কাষ্টমাৰ এট্ৰেকশ্যনৰ কাৰণে উপায়টো কৰিব পাৰে। যদি আপোনাৰ পইচা সঞ্চয় নহয় তেতিয়াও কৰিব পাৰে। যদি আপোনাৰ পইচা অদৰকাৰীকৈ খৰচ হয়, অপব্যয় হয়, তেতিয়াও আপোনালোকে উপায়টো কৰিব পাৰে, যাৰ জৰিয়তে আপুনি ধন টকা পইচাক, মানি এনাৰ্জিক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এতিয়া কথা হ'ল বন্ধুসকল, ইয়াৰ কাৰণে মই আগতেও আপোনালোকক উপায় দিছিলোঁ, তাৰ দ্বাৰা বহুতো ব্যক্তি উপকৃত হৈছে। তেওঁলোকে কমেণ্টৰ যোগেদি, হোৱাটছএপৰ যোগেদি, ফোনৰ যোগেদি এই সম্পৰ্কে মোক জনাইছিলে। আজি মই আপোনালোকক এনেকুৱা এটা চিম্বলৰ সম্পৰ্কে ক'ম, যিটো চিম্বল আপোনালোকে যদি শুক্ৰবাৰৰ দিনা এখন কাগজত লিখি নিজৰ লগত ৰাখে, নিজৰ পাৰ্চত ৰাখে, কেছ বক্সত ৰাখে, চাব আপোনালোকৰ চাৰিওদিশৰ পৰা ফচি থকা ধন আহিবলৈ ল'ব। চাৰিওদিশৰ পৰা আপোনাৰ হাতলৈ ধন লাহে লাহে আহিবলৈ ল'ব, ধন সঞ্চয়ৰ সমস্যা দূৰ হ'ব, আৰু লগতে আপোনালোকৰ যদি ধন টকা পইচা য'ত ত'ত ফচি আছিলে, সেই ফচি থকা ধনো আপোনাৰ হাতলৈ ঘূৰি অহাৰ পথ মুকলি হ'ব। কিন্তু এনে নহয় যে আপুনি কোনো কাম নকৰে, কোনো ব্যৱসায় আপুনি নকৰে, ঘৰতে এনেই বহি থাকে আৰু এই চিম্বলটোৰ জৰিয়তে আপোনাৰ ধন আকৰ্ষণ হ'ব, তেন্তে সেইটো কেতিয়াও সম্ভৱ নহয়। যদি আপুনি বহু কষ্ট কৰে, বহু পৰিশ্ৰম কৰে, কিন্তু আপুনি ধন সঞ্চয় কৰিব নোৱাৰে, বা য'ত ত'ত আপোনাৰ অদৰকাৰী খৰচ হয়, অপব্যয় হয়, বা যদি আপোনাৰ ব্যৱসায়ত লোকচানৰ আপুনি সন্মুখীন হৈছে, অৰ্থৰ আপোনাৰ বহুত প্ৰয়োজন আছে, তেতিয়া আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। আৰু এই প্ৰয়োগবিলাক কৰোঁতে সদায় নিজৰ মনত এটা বিশ্বাস ৰাখি কৰিব লাগে। মনত সম্পূৰ্ণ বিশ্বাস ৰাখি এই প্ৰয়োগসমূহ কৰিব লাগে। চাওঁচোন কি হয়, কৰি চাওঁ, এনেকৈ কিছুমান মনত ভাৱ লৈ পেলাই আপোনালোকে দুধুৰ মুধুৰকৈ মনত নিগেটিভিটি লৈ কেতিয়াও এই প্ৰয়োগবিলাক নকৰিব। সম্পূৰ্ণ বিশ্বাস ৰাখিব আৰু ইউনিভাৰ্চক ধন্যবাদ জনাই আপোনালোকে প্ৰয়োগবিলাক কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। এতিয়া আমি কি উপায় কৰিব লাগে সেইটো জানিলোঁ আহক। প্ৰথম কথা হ'ল যে আমি শুক্ৰবাৰৰ দিনা এইটো উপায় কৰিব লাগিব, যিকোনো মাহৰ শুক্লপক্ষৰ শুক্ৰবাৰে। আমি সকলোৱে জানো যে মাহত দুটা পক্ষ থাকে, কৃষ্ণপক্ষ আৰু শুক্লপক্ষ। যিকোনো মাহৰ শুক্লপক্ষ শুক্ৰবাৰৰ দিনা আমি উপায়টো কৰিব লাগিব। কি কৰিব লাগিব? পোনপ্ৰথমে আমি ৰাতিপুৱা ভালকৈ গা পা ধুই, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি, যিজন ঈশ্বৰকে আপুনি পূজা কৰে তেওঁৰ চৰণত ধূপ চাকি জ্বলাই কোনো নিৰ্দিষ্ট স্থানত বহি ল'ব। বহি লৈ এখন বগা কাগজত, বৰ ডাঙৰ কাগজ নালাগে, সৰু 2x2 এখন কাগজ লৈ ল'ব। সেই কাগজখনত আপোনালোকে গ্ৰীণ মাৰ্কাৰ পেনৰ সৈতে এটা চিম্বল লিখিব। মই চিম্বলটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। এই চিম্বলটো আপোনালোকে এটা গ্ৰীণ মাৰ্কাৰ পেন লৈ ল'ব। ধ্যান ৰাখিব যে চিয়াহীৰ কালাৰটো সেউজীয়া হ'ব লাগে। কিন্তু সেই কাগজখনত, বগা কাগজখনত আপোনালোকে এই চিম্বলটো গ্ৰীণ মাৰ্কাৰ পেন দি লিখিব। লিখি লৈ আপোনালোকে নিজৰ বাওঁ হাতত চিম্বলটো ৰাখিব, ৰাখি সোঁ হাতে এনেকৈ চেপা দিব, দি আপোনালোকে এফিৰ্মেশ্যন দিব। এফিৰ্মেশ্যন কি দিব? আপোনালোকে ক'ব যে হে ইউনিভাৰ্চ, মই মোৰ আৰ্থিক সমস্যা দূৰ কৰিবৰ কাৰণে, ধন টকা পইচা সঞ্চয় হ'বৰ কাৰণে, মোৰ অপব্যয় ৰোধ কৰিবৰ কাৰণে, মোৰ অতি খৰচ ৰোধ কৰিবৰ কাৰণে,
বা মোৰ ফচি থকা ধন ঘূৰি আহিবৰ কাৰণে মই আজি এই চিম্বলটো সহায় লৈছোঁ সেই ইউনিভাৰ্স মোক তুমি সহায় কৰিবা তাৰ লগে লগে আপোনালোকে ক'ব থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ ইউনিভাৰ্স এইদৰে 3 বাৰ ক'ব তাৰ পিছত আপোনালোকে সেই কাগজখন আপোনালোকে নিজৰ ৱালেট বা পাৰ্চত ৰাখি থব যদি আপুনি ব্যৱসায় কৰে তেন্তে ব্যৱসায় স্থানৰ কেছ বক্সত ৰাখি থবও পাৰে বা নিজৰ ঘৰত য'ত আপুনি ধন টকা পইচা ৰাখে সেই স্থানটো আপোনালোকে ৰাখি থব পাৰে বন্ধুসকল খুব বেছি 21 দিনৰ ভিতৰতে আপোনালোকে এই চিম্বলটোৰ মেজিকেল ৰিজাল্ট আপোনালোকে লাভ কৰিব কিন্তু বন্ধুসকল যিদিনা যিটো শুকুৰবাৰে আপোনালোকে প্ৰয়োগটো কৰিব অনুগ্ৰহ কৰি সেইদিনা আপোনালোকে মাছ মাংস ডিম বা কোনো ৰাগিয়াল বস্তু সেৱন নকৰিব সম্পূৰ্ণ নিৰামিষ আহাৰ ভক্ষণ কৰিব এই কথাটো খালি আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব আৰু মই কোৱা ধৰণে আপোনালোকে প্ৰয়োগটো কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল তাৰ লগতে আপোনালোকে ইউনিভাৰ্সক থ্যাংক ইউ বুলি ক'বলৈ কিন্তু নাপাহৰিব আপোনালোকে নিজৰ এফাৰ্মেশনখিনি বা নিজৰ ইচ্ছাখিনি কোৱাৰ পিছত 3 বাৰ ইউনিভাৰ্সক থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ ইউনিভাৰ্স ক'বলৈ নাপাহৰিব তাৰ পিছতে সেই কাগজখন আপোনালোকে কেছ বক্সত ৱালেটত পাৰ্চত ৰাখি থব চাব আপোনালোকৰ খুব কম দিনৰ ভিতৰতে মইতো কৈছো 21 দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ ভাল ৰিজাল্ট লাভ কৰিব ভালকৈ নিয়ম পালন কৰি পৰিশ্ৰম কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে কি উপায়ৰ জৰিয়তে আমি আমাৰ জীৱনলৈ মানি এনাৰ্জিক আকৰ্ষণ কৰিব পাৰো ধন টকা পইচা আকৰ্ষণ কৰিব পাৰো তাৰ কাৰণে আমি কি উপায় কৰিব পাৰো সেই বিষয়ে মই আজি আপোনালোকক জনালো আশা কৰিছো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ